ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আছিলোঁ বিনয় কাশ্যপ। আহক আজি আমি লাভ ভাৱৰ ইণ্টাৰপ্ৰিটেশ্যন কেনেকৈ কৰে। লাভ ভাৱ মানে কি হয়, যে কুণ্ডলী এখনৰ একাদশ ভাৱক লাভ ভাৱ বুলি কোৱা হয়। ইয়াৰ পৰা আমি কি চাওঁ যে ডিজায়াৰ অফ ফুলফিলমেণ্ট, যে মানুহৰ জীৱনৰ আশা প্ৰত্যাশা পূৰণ হ'বনে নহয়, এই আটাইবোৰ বস্তু আমি 11th হাউচৰ পৰা চাওঁ। এতিয়া এই 11th হাউচটো যিহেতু বহুত মহত্ব প্ৰদান কৰে, কাৰণ কিয় মনৰ আশা আকাংক্ষাৰ ঘৰ, লাভৰ ঘৰ, ইয়াৰ ইম্পৰ্টেঞ্চো বহুত বেছি বাঢ়ি যায়। ইয়াক আমি কেনেকে চোৱা দৰকাৰ। ইয়াতে কি কৈছে, বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ যিটো পৰাশৰ মুনিয়ে কৈছে যে লাভ ভাৱৰ অধিপতি, ঠিক আছে, বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। আৰু লগতে লাভ ভাৱৰ যিটো স্থান আছে 11th হাউচ, সেইটো বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। ইয়াতে চাব যে লাভ ভাৱৰ পৰা যদি একাদশ ভাৱত, লাভ ভাৱটোক যদি লগ্ন হিচাপে ধৰি তাৰ পৰা একাদশ ভাৱ কাম কৰা হয়, তাৰমানে কুণ্ডলীখনৰ কাৰণে লগ্ন কুণ্ডলীখনৰ কাৰণে দশম ভাৱ হ'ব। আৰু সেই দশম ভাৱত যদি বুধ, বৃহস্পতি বা চন্দ্ৰ বা যদি জুতি বান্ধি থাকে বা অকলেও যদি থাকে, তেনেহলে জাতক বা জাতিকাৰ অনৰ্গলভাৱে ধন, টকা পইচা, সম্পদ আদি আহি থাকে আৰু মনৰ আশা আকাংক্ষাবিলাক পূৰণ গোটেই জীৱন হৈ থাকে। এইটো ৰুল নম্বৰ 1। ইয়াতে আমি ইয়াৰ পৰা চাব পাৰো যে একাদশ ভাৱৰ অধিপতিৰ পৰা যদি কোনো গ্ৰহ একাদশ ভাৱৰ পৰা একাদশ ভাৱত থাকে, তেনেহলে তাৰমানে লগ্ন কুণ্ডলীৰ পৰা দশম ভাৱত যদি বুধ, বৃহস্পতি বা চন্দ্ৰ যদি থাকে, তেনে জাতক বা জাতিকাৰ ধন, সম্পদ, টকা পইচাৰ কোনোদিনা প্ৰব্লেম নহয়, তেওঁলোকৰ মনৰ আশা আকাংক্ষা গোটেই জীৱন পূৰা হয়। ছেকেণ্ডটো আমি চাম যে ধন ভাৱৰ অধিপতি যদি একাদশ ভাৱত থাকে আৰু একাদশ ভাৱৰ অধিপতি যদি ধন ভাৱত থাকে, তেনেহলে তেনে জাতক বা জাতিকাৰ কি হয় যে জীৱনৰ প্ৰথম কালছোৱা অলপ ষ্ট্ৰাগল হ'ব পাৰে, কিন্তু জীৱনৰ যেতিয়া মিড ফেজ আহি যাব, তাৰ পিছত জাতক বা জাতিকাই পিছফালে ঘূৰি চাবলগীয়া নহয়। তেওঁলোকৰ ধন, সম্পদ, আশ্চৰ্য, বিভূতি বা মনৰ আশা আকাংক্ষা সেইবোৰ গোটেই পুৰা হয়। কণ্ডিশ্যনটো কি হ'ব যে ধন ভাৱৰ অধিপতি যদি একাদশ ভাৱত থাকে আৰু একাদশ ভাৱৰ অধিপতি যদি ধন ভাৱত থাকে। তাৰপিছত আৰু চাব যে একাদশ ভাৱৰ অধিপতি যদি তৃতীয় স্থানত থাকে, থাৰ্ড হাউচত থাকে, আৰু থাৰ্ড হাউচৰ অধিপতি যদি 11th হাউচত থাকে, তেনেহলে তেনে জাতক বা জাতিকাৰ প্ৰথম অৱস্থাত যদি দুখ দৰিদ্ৰতা আহেও, তেওঁৰ ৱেল উইচাৰ্ছৰ পৰা, যোনে তেওঁক ভাল পায়, তেওঁৰ লগ বন্ধুৰ পৰা এনেকুৱা ধুনীয়াকে টাৰ্ণ হৈ যায় যে জীৱনটো তেওঁৰ জীৱনত পিছফালে ঘূৰি চাবলগীয়া নহয়। টকা পইচা, ধন, সম্পদ, মনৰ আশা আকাংক্ষা গোটেই পুৰা হয়। কণ্ডিশ্যনটো কি হ'ব? থাৰ্ড কণ্ডিশ্যন যে 11th হাউচৰ অধিপতি যদি থাৰ্ড হাউচত থাকে আৰু থাৰ্ড হাউচৰ অধিপতি যদি 11th হাউচত থাকে। আৰু মনত ৰাখিব যে 11th হাউচৰ অধিপতি যদি কেন্দ্ৰ বা ত্ৰিকোণত যদি শুভ গ্ৰহৰ লগত জুতি বান্ধি থাকে, বা কোনো শুভ গ্ৰহৰ যদি 11th হাউচতো যদি দৃষ্টি থাকে বা কোনো ক্ষেত্ৰত যদি যোগ হয়, তেনেহলে তেনে জাতক বা জাতিকাৰ টকা পইচা, ধন সম্পদৰ কোনো দিনাখন প্ৰব্লেম নহয়। এই সৰু সৰু বস্তু কিছুমান আমি জানা দৰকাৰ। যেতিয়া আমি এইবোৰ জানিম, তেতিয়াহ'লে কি হয়, প্ৰেডিকশ্যন কৰাৰ কাৰণে, ইণ্টাৰপ্ৰিটেশ্যন কৰাৰ কাৰণে কুণ্ডলী এখনৰ কাৰণে খুব ভাল। ইয়াতে আৰু বহুত বস্তু চাবলগীয়া আছে, কিন্তু থুলমূলকে যদি আমি চাব বিচাৰো যে এই সৰু সৰু বস্তুৰ পৰা, লগ্ন কুণ্ডলীৰ পৰাও আমি যথেষ্টখিনি আভাস ল'ব পাৰো যে কুণ্ডলীখনৰ যিজন স্বত্বাধিকাৰী বা অধিপতি হ'ব, তেওঁ জীৱনটো কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব, বা তেওঁৰ জীৱনত ষ্ট্ৰাগল আহিব নে, তেওঁৰ জীৱনত সুখ শান্তি সমৃদ্ধি বা মনৰ আশা আকাংক্ষা পূৰণ হ'ব নে নাই, আমি তাৰ বিষয়ে ভালকে গম পাব পাৰো। আশা কৰো এই সৰু সৰু ভিডিঅ'বিলাক বা সৰু সৰু বস্তুবিলাক আমি জানা দৰকাৰ, যিহেতু এইটো শাস্ত্ৰসন্মত হয়, যিহেতু এইটো বৃহৎ পৰাশৰ হৰাশাস্ত্ৰত ইয়াৰ বিষয়ে উল্লেখ আছে। সেইটো কাৰণে ইয়াতে কৈছো যে জাতক বা জাতিকাৰ যেতিয়া আমি কুণ্ডলী এখন যেতিয়া আমি অধ্যয়ন কৰিম, তেতিয়া এই বস্তুবিলাক চোৱা দৰকাৰ। আৰু এটা কথা যে অকল আমি কোৱাৰ কাৰণে যে কিবা এটা হ'ব তেনেকুৱা নহয়, বস্তুবিলাক চাব, ৰেফাৰেন্স যদি অথেন্টিক টেক্সট বুকত আছে, যেনে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰই হওক, ফলদীপিকা, সাৰাৱলী, মানসাগৰী, জাতক পাৰিজাত, জাতক বৰণম, এনেকুৱা বহুত ধৰণৰ অথেন্টিক টেক্সট বুক আছে, তাৰ পৰা ল'লে কি হ'ব যে আপুনি অথেন্টিচিটিটো বুজি পাব। আৰু যিহেতু ঋষিমুনিৰ এই যিবিলাক আমাক দি থৈ গৈছে, সেইবিলাক কোনোদিনা মিছা নহয়, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব পাৰো। ধন্যবাদ।